নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহি গ'ল তোমালোকৰ এছএছ স্কুটি বিতৰণৰ তাৰিখ যেহেতু স্কুটি বিতৰণৰ সময় আহি গ'ল তো স্কুটি বিতৰণৰ সময়ত তোমালোকৰ কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগতীয়াকৈ পাই থাকা যেহেতু তোমালোকে স্কুটি কালেক্ট কৰিবা তো স্কুটি কালেক্ট কৰোতে কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো আগতীয়াকৈ তোমালোকে জানি থোৱা ভাল যে কি ডকুমেন্টছৰ প্ৰয়োজন তোমালোকক স্কুটিখন কেতিয়া প্ৰদান কৰিব ভিডিঅ'টো শেষত জনাইছো কিন্তু ইয়াৰ আগতে জানি লোৱা যে স্কুটি বিতৰণৰ সময়ত কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে চাই লোৱা স্কুটি গ্ৰহণ কৰোতে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সেই ডকুমেন্টছ কেইটাৰ নাম ইয়াত উল্লেখ আছে পোনপ্ৰথমতে লাগিব আধাৰ কাৰ্ড দিছ চাৰ্ভছ এজ প্ৰুফ অফ আইডেন্টিটি এণ্ড এড্ৰেছ আইডেন্টিটি আৰু এড্ৰেছৰ প্ৰমাণৰ কাৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব তাৰ পিছত আছে স্কুল আইডি দিছ কনফাৰ্মছ এনৰলমেণ্ট এণ্ড আইডেন্টিটি উইদিন দ্য স্কুল সিস্টেম তোমালোকে যে স্কুল বা কলেজত পঢ়ি আছা সেইটো প্ৰুফ কৰিবৰ কাৰণে স্কুল বা কলেজৰ আইডিটো প্ৰয়োজন হ'ব তাৰ পিছত লাগিব ক্লাছ 12 মাৰ্কশ্বিট দিছ ইজ ক্ৰুচিয়েল ফৰ ভেৰিফাইং একাডেমিক পাৰফৰ্মেন্স এণ্ড এলিজিবিলিটি ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানা যে এইবাৰৰ পৰা স্কুটি পাবলৈ হ'লে ল'ৰা আৰু ছোৱালী উভয় 80% নাম্বাৰৰ দৰকাৰ হ'ব সো তোমালোকৰ মাৰ্কশ্বিটটো আইডেন্টিফাই কৰিব যে তোমালোকে এলিজিবিলিটি হৈছে নে নাই ইয়াৰ পিছত লাগিব পাছপৰ্ট সাইজ ফটো ষ্টেণ্ডাৰ্ড পাছপৰ্ট সাইজ ফটোগ্ৰাফছ আৰ ৰিকুৱাৰ্ড ফৰ আইডেন্টিফিকেশন পাৰপজেস শেষত যোনটো ডকুমেন্টছৰ প্ৰয়োজন হ'ব হেতু কিন্তু বহুত দৰকাৰী হেতু হ'ল যে এপ্ৰিচিয়েচন লেটাৰ দিছ মে বি ৰিকুৱাৰ্ড ইফ দ্য ষ্টুডেণ্ট হেজ ৰিচিভড এনি একাডেমিক এৱাৰ্ডছ অৰ ৰিকগনিশ্যন এই বস্তুটো হ'ল যে তোমালোকক যোনটো স্কুটি এৱাৰ্ড দিব সেই এৱাৰ্ডক কোৱা হয় ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আৰু তোমালোকক স্কুটি দিয়াৰ আগতে সেই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ এখন চাৰ্টিফিকেট দিয়া হয় তাৰ পিছত তোমালোকক প্ৰদান কৰিব স্কুটিখন তো স্কুটি প্ৰদান কৰাৰ আগতে কিন্তু ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডখন প্ৰদান কৰে সো তোমালোকে যেতিয়া স্কুটি গ্ৰহণ কৰিবা তেতিয়া কিন্তু সেই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডখন লগত লৈ যাব লাগিব ছাত্ৰ ছাত্ৰীসকল ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোনটো চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন কেতিয়া প্ৰদান কৰিব তোমালোকক জনাইছো আৰু লগতে জনাই দিম যে তোমালোকক স্কুটি কেতিয়া প্ৰদান কৰিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোনটো চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন প্ৰদান কৰিব নৱেম্বৰ মাহত আৰু তোমালোকক স্কুটি দিওঁতে একেবাৰে পাবগৈ ফেব্ৰুৱাৰী নহয় মাৰ্চ মাহ